স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে সিটেট ডিসেম্বৰ 2024 যেটো এক্সাম 14 ডিসেম্বৰ আৰু 15 ডিসেম্বৰ অনুষ্ঠিত হৈছিল তাত কিমান ষ্টুডেন্ট আমাৰ আসামৰ পৰা এপিয়াৰ হৈছিল আৰু কিমান জন ষ্টুডেন্টে পাস কৰিলে এই বিষয়ে আমাৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকে জানিব পাৰিব আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে 100 জনৰ ভিতৰত কিমান জন ষ্টুডেন্টে পাস কৰিলে কিমান জনে 100 প্লাস স্কোৰ আনিলে এইটো ভিডিঅ'ত আপোনালোকে সবিশেষ জানিব পাৰিব আৰু পিছৰ ভিডিঅ'ত আমি আপোনালোকক এইবাৰ আসামৰ পৰা কিমান জন ষ্টুডেন্টে মানে এক্সামত বহিছিলে আৰু কিমান জন পাস কৰিলে কিমান জনে 100 প্লাস স্কোৰ আনিলে আৰু কিমান জনে 110 প্লাস স্কোৰ আনিলে সবিশেষ আপোনালোকে জানিব পাৰিব ইতিমধ্যে মই 2000 প্লাস ষ্টুডেন্টৰ ৰিজাল্ট চেক কৰিলো আৰু হেইবিলাক ৰিজাল্ট মোৰ লগত ডাটা বিলাক আছে আৰু আগৰ আমি সিটেট জুলাইত যেটো এক্সাম হৈ গৈছিলে তাত আসামৰ পৰা কিমান ক্যান্ডিডেট মানে পৰীক্ষাটো দিছিলে আৰু কিমান পাস কৰিছিলে এই বিষয়ে আমাৰ ভিডিও আছে আপোনালোকে চাব পাৰিব আৰু এইবাৰ আসামৰ পৰা টোটাল কিমান জন ষ্টুডেন্টে এক্সামত বহিছিলে আপোনালোকে নেক্সট ভিডিওত আপোনালোকে সম্পূৰ্ণ জানিব পাৰিব আৰু কিমানে 100 প্লাস স্কোৰ আনিলে নতুন বিজ্ঞাপনত যেটো 4500 এডভাৰটাইজমেন্টটো প্ৰকাশ পালে তাত কিমান প্ৰভাৱ পেলাব পাৰে এইবাৰ সিটেট ডিসেম্বৰৰ আপোনালোকে সবিশেষ জানিব পাৰিব পিছৰ ভিডিওত তে আজি আমি এইটো ভিডিওৰ জৰিয়তে 100 জনৰ ভিতৰত কিমান জনে এলপি ইউপি পাস কৰিলে আমি এইটো ভিডিওত চাও আহক আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে এনেকুৱা ধৰণৰ ইনফৰমেশন পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় তেতিয়াহলে চাওকচোন ইয়াতে আপোনালোকে দেখি আছে ৰোল নম্বৰ 108109500 পৰা আমি স্টাৰ্ট কৰিছিলো ৰিজাল্ট চোৱাৰ আৰু 108109600 লৈ আমি ৰিজাল্ট চাই আমি কিমান জনে পাস কৰিছে আপোনালোকে ইয়াতে দেখিব পাই আছে আৰু মানে ৰোল নম্বৰ বিলাক মই ইয়াতে শো কৰা নাই কাৰণ যেহেতু এইবিলাক প্ৰাইভেট বস্তু হয় আৰু এটো মই নিবিচাৰো আৰু টোটাল আমি 2000 ষ্টুডেন্টৰ চাইছিলো তে তাত কিমান জনে 100 স্কোৰ কৰিছে বা 110 প্লাস স্কোৰ কৰিছে আপোনালোকে নেক্সট ভিডিওৰ জৰিয়তে জানিব পাৰিব তে আজি আমি 101 জনৰ ভিতৰত কিমান জনে পাস কৰিলে সেই বিষয়ে আপুনি চাওচোন ইয়াতে ওবিসি ক্যান্ডিডেট ইয়াতে আপোনালোকে দেখিছে এলপি আৰু ইউপি মিলি দুয়োটাতে পাস কৰিছে তেওঁ 97 পাইছে আৰু 91 পাইছে ইউপিত এলপিত পাইছে 97 তাৰ পিছত জেনাৰেল ক্যান্ডিডেট এজনে এলপিত পাইছে তেওঁ 96 আৰু আপাৰত পাইছে তেওঁ 115 পাইছে আপোনালোকে দেখি আছে তাৰ পিছত জেনাৰেল ক্যান্ডিডেট এজনে তেওঁ এলপিতে পাস কৰিছে 96 পাইছে তাৰ পিছত ওবিসি ক্যান্ডিডেট এজনৰ আমি ৰিজাল্টত দেখিছো তেওঁ 99 পাইছে তেওঁ এলপিত পাস কৰিছে তাৰ পিছত আপোনালোকে আৰু দেখি আছে ওবিসিৰ ক্যান্ডিডেট 93 ইয়াত বেছিভাগ ওবিসিৰ ক্যান্ডিডেটে পাস কৰিছে আৰু জেনাৰেল আৰু ওবিসিৰ ষ্টুডেন্টে বেছি মই যিমান ৰোল নম্বৰ চাইছিলো মানে 2000 এসসি ষ্টুডেন্ট কম আছে বহুত কম আছে আৰু ইউপিত পাস কৰাও সংখ্যা কম আছে কিন্তু এলপিত এইবাৰ পাস কৰাৰ সংখ্যাটো যথেষ্ট বেছি দেখিছো মই তে জুলাইত কৈ যোনটো সিটেট জুলাই 7 জুলাইত হৈ গৈছিলে তে তাত পাস কৰাৰ সংখ্যাতকৈ এইবাৰ এলপিত পাস কৰাৰ সংখ্যাটো অলপ বেছি আছে অসমৰ পৰা তে জেনাৰেল ক্যান্ডিডেট এজন পাইছিলে এলপিত 103 আৰু ইউপিত পাইছে 95 ইয়াতে আপোনালোকে দেখিছে ওবিসি ক্যান্ডিডেট এজনে তেওঁ 112 পাইছে এলপিত আৰু তেওঁ ইউপিত পাইছে 98 তেওঁ ভাল এটা স্কোৰ কৰিছে ইয়াতে আপোনালোকে দেখি আছে ওবিসি ক্যান্ডিডেট এজনে 84 পাইছে এলপিত তাৰ পিছত জেনাৰেল ক্যান্ডিডেট এজনে পাইছে 92 পাইছে আপোনালোকে দেখি আছে তাৰ পিছত আপোনালোকে ইয়াতে দেখিছে ওবিসি ক্যান্ডিডেট 87 পাইছে এলপিত তেওঁ তাৰপিছত আৰু এজন ওবিসি ক্যান্ডিডেট 102 পাইছে এলপিত তাৰ পিছত আৰু এজন ওবিসি ক্যান্ডিডেট তেওঁ দুটাতে পাস কৰিছে এলপিত 98 আৰু ইউপিত 83 লৈ পাস কৰিছে তেওঁ তাৰ পিছত আপোনালোকে আৰু দেখি আছে ওবিসিৰ 84 নম্বৰ লৈ পাস কৰিছে তেওঁ তাৰ পিছত আপোনালোকে দেখি আছে জেনাৰেল ক্যান্ডিডেটৰ এলপিত 102 লৈ তেওঁ পাস কৰিছে আৰু জেনাৰেলৰ আপোনালোকে দেখি আছে আপোনালোকে 96 পাইছে তেওঁ মানে এলপিত আৰু ইয়াতে কি হৈছে মানে এক্সট্ৰা কে ইউপিত পাস কৰা নাই যিসকলে এলপিটো পাস কৰিছে তেওঁলোকে আপাৰটো পাস কৰিছে যে এনেকুৱা নহয় যে তেওঁ এলপিত ফেল কৰিলে আপাৰ পাস কৰিলে এই 100 জনৰ ভিতৰত মানে তেওঁ এলপিটো পাস কৰিছে ইউপিটো পাস কৰিছে
যদি কোনোবাই এলপিত ফেল কৰিছে ইউপিত কিন্তু তেওঁ পাছ কৰা নাই 100 জনৰ ভিতৰত বেলেগবিলাকত ইউপিত কোনোবাই পাছ কৰিছে হয় আৰু কোনোবাই এলপি এক্সামটো দিয়া নাছিলে এনেকুৱা ৰোল নম্বৰ পাব নিশ্চয় পিছত এতিয়া আমি 100 জনৰ ভিতৰত এনেকুৱা ৰোল নম্বৰ পোৱা নাই ইয়াতে আপোনালোকে দেখি আছে জেনেৰেলৰ ভিতৰত 97 পাইছে এলপিত ওবিসি ক্যান্ডিডেট এজনে 82 লৈ তেওঁ পাছ কৰিছে তাৰ পিছত জেনেৰেলৰ ক্যান্ডিডেট এলপিত 105 পাইছে তেওঁ আৰু জেনেৰেলৰ ক্যান্ডিডেট তেওঁ 92 পাইছে তে আমি টোটাল 100 জনৰ ভিতৰত কিমান জনে মানে পাছ কৰিলে আপোনালোকে ইয়াতে দেখি আছে স্ক্ৰিনত যে টোটাল পাছ কৰিছে 101 জনৰ আমি ৰিজাল্ট চাইছিলো তেতে 19 জন পাছ কৰিছে আপোনালোকে দেখিছে টোটাল পাছ 19 জন তে এলপিত কিমান জন পাছ কৰিলে আৰু ইউপিত কিমান জন পাছ কৰিলে আপোনালোকে চাও ইয়াতে 101 জনৰ ভিতৰত এলপিত পাছ কৰিছে 19 জন আৰু ইউপিত পাছ কৰিছে মাত্ৰ 5 জন কৰিছে 100ৰ ভিতৰত তে আপোনালোকে দেখিলে এলপিত 19 জন পাছ কৰিছে আৰু ইউপিতো তেওঁলোকে পাছ কৰিছে তে ইউপিত আছিল 5 জন তে তাৰ ভিতৰত 100 এজনৰ ভিতৰত 100 প্লাস স্কোৰ কেজনে আনিলে এলপিৰ ক্ষেত্ৰত 100 প্লাস স্কোৰ আনা লৰাৰ সংখ্যা হল লৰা বা ছোৱালী ক্যান্ডিডেটৰ সংখ্যা 5 জন আছে ইয়াতে দেখি আছে আপোনালোকে 100 প্লাস স্কোৰ কৰিছে 101 জনৰ ভিতৰত 5 জন আৰু ইউপিত আছে মাত্ৰ এজন আছে তে ইউপিৰ সংখ্যাটো কম আছে তে আপোনালোকে নিশ্চয় ভিডিওটোৰ জৰিয়তে জানিব পাৰিলে যে 100 জনৰ ভিতৰত টোটাল 19 জন পাছ কৰিলে তাৰে এলপিত যিসকলে পাছ কৰিছে ইউপিতো পাছ কৰিছে 5 জন তে টোটাল 100 প্লাস স্কোৰ আনিছিলে এলপিত 5 জন আৰু ইউপিত আনিছে এজন তে আপোনালোকে এইটো ভিডিওৰ জৰিয়তে এটা থুলমূল আভাস পালে যে 100 জনৰ ভিতৰত কিমান জন ষ্টুডেন্টে পাছ কৰিলে আৰু কিমান জনে এলপিত পাছ কৰিলে ইউপিত কিমান জন পাছ কৰিলে ইউপিত পাছ কৰাৰ সংখ্যাটো কম আপোনালোকেও দেখিলে ভিডিওটোৰ জৰিয়তে আৰু আপোনালোকেও এটা অনুমান মানে ল'ব পাৰিব যে টোটাল কিমান ষ্টুডেন্ট এবাৰ অসমৰ হৈ এপ্লাই কৰিছিলে মই আপোনালোকক কলোৱে অলপ আগতে 18000 আসামৰ গুৱাহাটীত কৰিছিলে ডিব্ৰুগড় আৰু শিলচৰ মিলি কিমান কৰিছিলে মই পিছৰ ভিডিওৰ জৰিয়তে সম্পূৰ্ণ মানে এনালাইজ কৰিম আৰু লগতে আমাৰ নতুন বিজ্ঞাপন যেটো প্ৰকাশ পালে 4500টা পদৰ এগেইনষ্টত সিটেট জানুৱাৰীটো হৈ গৈছিলে 21 জানুৱাৰীত ঠিক সেইদৰে সিটেট জুলাই 7 জুলাইটো অনুষ্ঠিত হৈছিলে তাতেও যথেষ্ট সংখ্যক পাছ কৰা আছে ভাল ভাল মাৰ্ক লৈ আৰু যেটো পৰীক্ষা এতিয়া অনুষ্ঠিত হল 14 তাৰিখ আৰু 15 তাৰিখত যেটো 15 তাৰিখত এলপি এক্সামটো হোৱা নাছিলে খালি ইউপিটোহে হৈছিলে তে তথাপি এলপি আৰু ইউপি মিলি কিমান জন পাছ কৰিছে আপোনালোকে সম্পূৰ্ণ জানিব পাৰিব নেক্সট ভিডিওৰ জৰিয়তে আৰু টোটাল ক্যান্ডিডেট সিটেট ডিসেম্বৰ 14 ডিসেম্বৰত এলপিৰ হৈ কিমান জনে মানে এপ্লাই কৰিছিলে আপোনালোকে সম্পূৰ্ণ জানিব পাৰিব হেই আপোনালোকে আমাৰ চেনেলটোৰ হৈতে মানে সংলগ্ন হৈ থাকিব আৰু সাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ইনফৰমেশন বিলাক আপোনালোকৰ পাই থাকিবলৈ সহজ হ'ব আৰু নতুন বিজ্ঞাপনত কেনেকুৱা প্ৰভাৱ পৰিব আপোনালোকে জানিব পাৰিব তেতিয়াহলে আজিৰ ভিডিওটোত আছিল যদি ভিডিওটো চাই ভাল পালে তেতিয়াহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব তেতিয়াহলে আজিলৈ ধন্যবাদ